सबमिट करिम সকলৰ দুৱা আশীৰ্বাদ লাগিব। সোণাই সমষ্টি বহু বুথ আমি জিকি তাত কোনো 1% সন্দেহ নাই। সোণাই ৰাইজে দায়িত্ব লৈছে আৰু মই এজিপিৰ চিম্বলত ইলেকশ্যন জিকি আছো। কালিলৈ ৰাতি মুখ্যমন্ত্ৰীৰ লগত লগ পাইছিল এয়াৰপৰ্টত পাইছিল। কি কৈছে মুখ্যমন্ত্ৰীৰ এছেছমেণ্ট ভাল ভোটত জিকিম আৰু মাইনৰিটি ভোট কিমান পাব কি আশা গোটেই মুঠি পাম 2-4টা কেডাৰ ভোট যাব আৰু সোণাই সকলো মানুহৰ পৰিয়ালৰ লগত ভাল মিলিব। তাত ভোট কিমান পাম বুলি ক'লেতো বেয়া পাব। তো গোটেই মানুহৰ সব গুটি পাম বুলি মই আশাবাদী। এজিপি তো বিজেপিৰ এলায়েন্স বিজেপিৰ যে কমিটেড ভোট তাত সোণাইত কোনো ৰাজনীতি নাই। অল পাৰ্টি মোৰ লগত আছে। কংগ্ৰেছ, বিজেপি, AUDF, এজিপি আৰু কোনোবা পাৰ্টি যদি আছে সকলো পাৰ্টিৰ নেতা কৰ্মী সমৰ্থক একগোট হৈ মোৰ লগত অপেন ফিল্ডত আছে। চাব মোৰ মিটিঙত মই যেতিয়া বহু কংগ্ৰেছৰ কোনোবা জিলা পৰিষদ বহে, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী বহে, কোনোবা কংগ্ৰেছৰ প্ৰাৰ্থী বহে, এও বিজেপি, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট আছিলে, এও এজিপিৰ লিডাৰ, এই আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট এজিপি, আমাৰ শফিক আলী সাহেব তেওঁ কংগ্ৰেছৰ লিডাৰ আছিলে, প্ৰিন্সিপাল ৰিটায়াৰ্ড। তাত কোনো পাৰ্টিৰ লাইন নাই। সোণাইত জনতা আগত আমি পিছত।